আপোনাৰ ঘৰত ব্যৱহাৰ কৰা গ্যাস সিলিন্ডাৰটো ভালকৈ মন কৰিছেনে? হোজাই জিলাতো বিভিন্ন অসাধু ব্যৱসায়ীয়ে আচলতে গ্যাস সিলিন্ডাৰৰ পৰা সৎ উপায়েৰে কিছুমান গ্যাস আচলতে তেওঁলোকে ওলাই। গ্যাস সিলিন্ডাৰৰ ওজন আপুনি আগৰ দৰে একেই পাইছেনে? গ্যাস তেওঁলোকে উলিয়াই অন্য সিলিন্ডাৰত ভৰাই তেওঁলোকে কলা বজাৰ চলাই গৈ আছে। আগত এমাহ ব্যৱহাৰ কৰিব পৰা গ্যাস সিলিন্ডাৰটো কিমান দিন ব্যৱহাৰ কৰিছে? হোজাই আৰক্ষী অধীক্ষকে গুৰুত্ব দিব লাগে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আৰক্ষী চকী আছে সেই সকলক সজাগ কৰি দিব লাগে। বহুতৰে অভিযোগ মতে গ্যাস সিলিন্ডাৰৰ ওজন এতিয়া পৰিমাণতকৈ বহুত কম, যাৰ বাবে এমাহ ব্যৱহাৰ কৰিব পৰা গ্যাস সিলিন্ডাৰটো এতিয়া 15 পৰা 20 দিনহে ব্যৱহাৰ কৰিব পাৰি। আচলতে একাংশ লোকে এতিয়া চলাইছে গ্যাস সিলিন্ডাৰৰ ৰমৰমীয়া ব্যৱসায়, যাৰ বাবে গ্ৰাহকে প্ৰতিটো সিলিন্ডাৰত পৰিমাণতকৈ বহুত কম পৰিমাণৰ গ্যাস পোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। কাৰণ এটি চক্ৰই এতিয়া কৌশলেৰে খালী কৰি পেলাই গ্ৰাহকক দিয়া গ্যাস সিলিন্ডাৰ। এফালে যদি মূল্য বৃদ্ধি হৈছে, আনফালে আকৌ দেখা গৈছে গ্যাস সিলিন্ডাৰৰ আতংক। এতিয়া প্ৰশ্ন হয়, গ্ৰাহকৰ লগত কোনে কৰিছে এই ভয়ংকৰ প্ৰতাৰণা? গ্ৰাহকৰ লগত এনেদৰে প্ৰতাৰণা কৰা চক্ৰটো কেতিয়া পৰিব আৰক্ষীৰ চকুত? দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সিলিন্ডাৰ গ্যাস খালী কৰা এই চক্ৰটো। গতিকে গ্যাস এজেন্সিৰ পৰা লোৱা সময়তে আপুনি ওজন কৰি লওক গ্যাস সিলিন্ডাৰটো। যদি আপুনি পৰিমাণতকৈ কম পায় তেন্তে খবৰ দিয়ক স্থানীয় আৰক্ষীক, কিয়নো একাংশ এজেন্সিয়ে এতিয়া গায়েৰা মন্তব্য দি গ্ৰাহকক বিক্ৰী কৰিছে গ্যাস সিলিন্ডাৰ, যি অভিযোগ এতিয়াও প্ৰকাশ কৰিব পৰা নাই বহু গ্ৰাহকেও। কিছুদিন পূৰ্বে সামাজিক মাধ্যমতো দেখা গৈছিল এজন চালকে গ্যাস সিলিন্ডাৰ খালী কৰাৰ দৃশ্য। সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সকলোৰে মোবাইলে। বাকী যিয়েই নহওক, যদি আপুনিও পৰিমাণতকৈ গ্যাস সিলিন্ডাৰ কম পাইছে তেন্তে ইয়াৰ দায়ী গ্যাস এজেন্সি। ইয়াৰ উত্তৰ গ্যাস এজেন্সিয়ে দিব লাগিব আপোনাকো। এনে ঘটনা হোৱাৰ লগে লগে আপুনিও ভয় নকৰি যোগাযোগ কৰক স্থানীয় আৰক্ষীক। তেতিয়াহে লাহে লাহে পোহৰলৈ আহিব গ্যাস চুৰ কৰা এটাৰ পিছত আনটো চক্ৰ। আৰক্ষী প্ৰশাসন আৰু চৰকাৰকো এইসমূহ অসাধু চক্ৰক নাকি লগাবলৈ দাবী জনাইছে একাংশ লোকে। জিলাখনত যি ধৰণে গ্যাস সিলিন্ডাৰৰ ওপৰত এক প্ৰশ্নবোধক চিন আৰম্ভ হৈছে, বিভিন্ন লোকে গ্যাস সিলিন্ডাৰৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ দিবলৈ বাধ্য হৈছে। কাৰণটো হ'ল যে ঘৰত ব্যৱহাৰ কৰা যিবোৰ গ্যাস সিলিন্ডাৰ আছে, পূৰ্বত যদি সেই এটা গ্যাস সিলিন্ডাৰত 1.5 মাহ 2 মাহ 1 মাহ পৰ্যন্ত গৈছিলে, সেই একে গ্যাস সিলিন্ডাৰ শেহতীয়াকৈ 15 দিন বা 20 দিন যায়। গতিকে এই ক্ষেত্ৰত এটা বৃহৎ চক্ৰ, এটা দুষ্ট চক্ৰ জড়িত হৈ পৰিছে আৰু সাধাৰণ লোকসকলক মাধমাৰ দি আছে। গ্যাস সিলিন্ডাৰ, নতুন গ্যাস সিলিন্ডাৰৰ পৰা গ্যাস তেওঁলোকে উলিয়াই অন্য সিলিন্ডাৰত ভৰাই তেওঁলোকে কলা বজাৰ চলাই গৈ আছে। গতিকে এই ক্ষেত্ৰত মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে আৰু যিসকল গ্ৰাহক আছে, যিসকলে গ্যাস সিলিন্ডাৰ ব্যৱহাৰ কৰে, তেওঁলোকেও গেছৰ সিলিন্ডাৰসমূহ লোৱাৰ সময়ত সজাগ সচেতন থাকিব লাগে। যদি কম গ্যাস পোৱা যায় তে তাৎক্ষণিকভাৱে আৰক্ষীৰ লগত যোগাযোগ কৰিব লাগে আৰু এই ক্ষেত্ৰত হোজাই আৰক্ষী অধীক্ষকে গুৰুত্ব দিব লাগে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আৰক্ষী চকী আছে সেইসকলক সজাগ কৰি দিব লাগে। আৰু এই ধৰণৰ ভুক্তভোগী লোকসকল যেতিয়াই আৰক্ষীৰ কাষ চাপিব, এই কলা বজাৰৰ যি সিন্ডিকেট চলি আছে গ্যাস সিলিন্ডাৰৰ, এই সিন্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে সঠিক আৰু গুৰুত্ব সহকাৰে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি এই দুষ্ট চক্ৰবোৰক উচিত তদন্ত মৰ্মে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰি এই ধৰণৰ কলা বজাৰ গ্যাস সিলিন্ডাৰক লৈ যি সিন্ডিকেট জিলাখনত চলি আছে, এই সিন্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়েও নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ দবকা।